নমস্কাৰ। ১০০ এবিধ পৰুৱাৰ ভিতৰত এই ক'লা পৰুৱাটো সঁচাকৈয়ে অভিন্ন। মাটিৰ তলত বাঁহ সাজি বাস কৰা পৰুৱাটো সামান্য মিঠা বস্তু থকাৰ উমান পালেই গাঁতৰ পৰা বাহিৰলৈ ওলাই আহে। সাধাৰণতে ইয়াক ভাৰতীয় ক'লা পৰুৱা বুলি অভিহিত কৰিলেও চেনি পৰুৱা বুলিহে সৰ্বজন বিদিত। বাৰিষা কালত যদি আপুনি পথাৰলৈ গৈছে, তেন্তে ইয়াক আপুনি পথাৰৰ আলিত ইয়াৰ বাসস্থান দেখিবই। হাল বোৱাৰ পাছত হাজাৰ বিজাৰ পৰুৱা ওলাই খাদ্যবস্তু বিচাৰি ফুৰে। বিশেষত ই সকলো খাদ্য গ্ৰহণ কৰিলেও যিকোনো মিঠা খাদ্যৰ প্ৰতি ইয়াৰ আকৰ্ষণ বহু বেছি। খেতিয়কৰ মাটিডৰা কৃত্ৰিমভাৱে ইউৰিয়া অথবা নাইট্ৰজেন যোগান ধৰাৰ ক্ষেত্ৰত এই পৰুৱাৰ অৱদান আছে। ভাৰতবৰ্ষৰ লগতে সমগ্ৰ দক্ষিণ পূব এছিয়া বিয়পি ইয়াৰ বাসস্থান। ভিডিঅ'টোত পৰুৱাকেইটাই কি কৰি আছিল লক্ষ্য কৰিছেনে? হয়, এই পৰুৱাবোৰে মিঠা মিহলি হৈ থকা খাদ্যদ্ৰব্য বিচাৰি ফুৰিছে। য'তে মিঠা বস্তুৰ সম্ভেদ পায় সেই ঠাইতে সিহঁতে বাহৰ পাতে। প্ৰয়োজন সাপেক্ষে সিহঁতে সেই ঠাইতে বংশবৃদ্ধিও কৰে। গোগ্ৰাসে সিহঁতে কেনেকৈ খাদ্য খাইছে আপোনালোকে লক্ষ্য কৰিছেনে? এনেদৰে খাদ্য খাওঁতে সিহঁতৰ দেহটো আঠালেটীয়া হৈ পৰিছে। আঠালেটীয়া হৈ মুখমণ্ডলত লাগি থকা খাদ্যবস্তু লগত থকা পৰুৱাটোৱে এৰুৱাই দিছে। আচৰিত নালাগেনে? আচলতে পৰুৱাটোৱে লাগি থকা খাদ্যদ্ৰব্যখিনি খাইছেহে। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।